নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। তোমালোকৰ লগত এই ভিডিঅ' মডিউলটোত আমি ডিছকাশ্যন কৰিম মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই পাৰ্টিকুলাৰ লেচনটোৰ তোমালোকৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাই যাবা। অলৰাইট, তো তোমালোকক আমি প্ৰত্যেকটো প্ৰশ্ন দেখুওৱাৰ লগতে অসমীয়াত ভাল ধৰণে বুজাইও দিম, কিয়নো তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ লগতে ফাইনেল এক্সামত যদি এই লেচনটোৰ পৰা যদি লং টাইপ কুৱেশ্যনছ আহে, যাতে তোমালোকে শুদ্ধকৈ লিখি থৈ আহিব পাৰা। অলৰাইট, এক নম্বৰ প্ৰশ্নটো হৈছে বিনিময় প্ৰথা কি? সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হৈছে বিনিময় প্ৰথা, আৰু সাধাৰণতে বিনিময় মানে হৈছে আদান প্ৰদান বা হাল সলনি কৰা এটা প্ৰক্ৰিয়া। তোমালোকৰ লগত যেতিয়া মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ আমি ক্লাছ কেইটা কৰিছিলোঁ, তাত তোমালোকক এই থিয়ৰিটোৰ বিষয়ে ভাল ধৰণে বুজোৱা হৈছিলে যে বিনিময় মানে কি, হয়নে? গতিকে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে মাত্ৰ ক্লাছটো কৰিব আহিছা, তোমালোকে আগৰ ক্লাছ এটা নকৰাকৈ কুৱেশ্যন আনচাৰ ক্লাছ কৰিব আহিছা, দেন আগৰ ক্লাছ কেইটা কৰি আহিবা, তেতিয়াহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ভাল হ'ব। আদাৰৱাইজ তোমালোকে ক্লাছটোত একো বুজি নাপাবা। অ'কে, নেক্সট কুৱেশ্যন, মুদ্ৰা কি? উত্তৰত লিখিবা মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠি। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠি। মনত থাকিলেনে বাৰু? নেক্সট কুৱেশ্যন, মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে, আৰু এইটোৱে হৈছে মুদ্ৰাৰ এটা মুখ্য কাম নতুবা কাৰ্য। বুজি পাইছা? নেক্সট কুৱেশ্যন, অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া বুলি এই যিটো প্ৰশ্ন দিছে, এই প্ৰশ্নটো তোমালোকৰ স্কুলৰ লগতে মেট্ৰিক পৰীক্ষাত তোমালোকৰ মানে ইয়াত MCQ অহাৰ সম্ভাৱনা আছে যে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হৈছে এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্নটো দিব। তলত তোমালোকক 4টা অপশ্যন দি দিব, অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি। তাত তোমালোকে য'ত দেখিবা যে কি চেক মুদ্ৰা লিখা আছে, তো তাতেই তোমালোকে সেইটো গম পাব লাগিব যে কি সেইটো হৈছে শুদ্ধ। তাৰমানে অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হৈছে চেক মুদ্ৰা। তোমালোকে নিশ্চয় চেকৰ বিষয়ে শুনিছা চাগে। ইয়াত হেণ্ড চেক কৰাৰ কথাটো বুজোৱা নাই কিন্তু দেই। চেক, ইয়াত যিটো চেকৰ কথা বুজোৱা গৈছে, এইটো এটা বেলেগ কনচেপ্ট হয়। তোমালোকৰ লগত আমি আগৰ ক্লাছকেইটাত আলোচনা কৰি আহিছোঁ। নেক্সট কুৱেশ্যন, প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? ইয়াৰ উত্তৰত লিখিবা যি কাগজী মুদ্ৰাৰ মূল্যক সোণ বা ৰূপৰ সমমূল্যলৈ ৰূপান্তৰিত কৰিব পাৰি, তেন্তে তাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। অৰ্থাৎ 100 টকাৰ কাগজী মুদ্ৰাক 100 টকাৰ মূল্যৰ সোণ বা ৰূপ ধাতুলৈ ৰূপান্তৰিত কৰাকে বুজায়। তো এয়াই হৈছে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা। অৰ্থাৎ তোমালোকে থিয়ৰিটো এনেকুৱা ধৰণে মনত ৰাখিব পাৰা যে যি কাগজী মুদ্ৰাৰ মূল্যক সোণ বা ৰূপৰ সমমূল্যলৈ ৰূপান্তৰিত কৰিব পাৰি, তেন্তে তাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলি কোৱা হয়। অৰ্থাৎ 100 টকাৰ কাগজী মুদ্ৰাক আমি 100 টকাৰ নতুবা আমি 2000 টকী এখন লৈ পিনে আমি 2000 টকা সোণো কিনি আনিবগৈ পাৰোঁ, নতুবা ৰূপ ধাতু আমি কিনি আনিবগৈ পাৰোঁ। তো সেইটো কথাকে ইয়াত বুজাইছে। অ'কে, নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা, তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা। আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন, লগতে তোমালোকক MCQখিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকী ছাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা, ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা। ইয়াত যিটো হোৱাটছএপ নম্বৰ আছে, ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকী যিটো ছাবজেক্টত এডমিশ্যন কৰিবা, সেই ছাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা। অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা। নেক্সট কুৱেশ্যনটো মন কৰাচোন। নেক্সট কুৱেশ্যনটো সুধিছে বেংক কি? বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যি লোনৰ ব্যৱসায় কৰে। তোমালোকৰ এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় কমন পৰি থাকে দেই, মানে শ্বৰ্ট টাইপ কুৱেশ্যনছখিনিত কমন পৰি থাকে যে বেংক কি। তোমালোকে ইয়াৰ উত্তৰটো ডাইৰেক্ট এনেকুৱা ধৰণে লিখি দিবা যে বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যি লোনৰ ব্যৱসায় কৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো মন কৰাচোন যে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল? এই প্ৰশ্নটো তোমালোকৰ
আগৰ যিকেইটা তোমালোকৰ এক্সাম হৈ গৈছে ফাইনেল এক্সাম আই মিন HSLC সেই এক্সামবিলাকত এই প্ৰশ্নটো প্ৰায় কমন পৰি আছিলে যে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিল আৰু এই প্ৰশ্নটো তোমালোকৰ এনেকুৱা ধৰণে VASA বুলি নহয় তোমালোকৰ MCQ ইয়াৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিল তলত 4টা বছৰ নাম দি দিব যে 1935 1945 55 তেনেকৈ দি দিব 4টা ইয়াৰ তোমালোকে তাত এইটো কথা বুজি পাব লাগিব যে ভাৰতীয় ৰিজাৰ্ভ বেংক 1935ত মানে 1935 চনত স্থাপিত হৈছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে হৈছে আমাৰ কেন্দ্ৰীয় বেংক RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি ইংৰাজীত কোৱা হয় বুজি পালা চলিত আমানত কি ইয়াৰ উত্তৰত লিখিবা যে চলিত আমানত বুলিলে ইয়াকে বুজায় যায় যে এই আমানতত সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে সঞ্চয় কৰিলে বা জমা ৰাখিলে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে তো এয়াই হৈছে চলিত আমানত তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৰ এই প্ৰশ্নটোৰ বুজাত প্ৰবলেম হৈছে তোমালোকে আমাৰ এক্সপ্লেনেশ্যনৰ ক্লাছ এটা কৰি আহিবা তোমালোকে ইজিলি বুজি পাবা আমি যে আজি যেটো বেংকৰ একাউণ্ট ইউজ কৰো মই HDFC ইউজ কৰো সেই HDFC নতুবা SBI বেংকত যদি মই পইচা থওঁ সেই পইচা চেকৰ দ্বাৰা নতুবা ATMৰ দ্বাৰা মই ডাইৰেক্টলি গৈ পিনে উলিয়াই আনিবগৈ পাৰো হয় নহয় গতিকে এই থিওৰিবিলাক তোমালোকৰ লগত আলোচনা কৰা হৈছে তোমালোকে সেইকাৰণে আগৰ ক্লাছ কেইটা কৰি আহিবা মাত্ৰ কোৱেশ্চন আনসাৰ ক্লাছটোৰ ওপৰত নিৰ্ভৰ নকৰিবা নেক্সট কোৱেশ্চনটো হৈছে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ বুজি পোৱাৰ আগতে তোমালোকে এইটো কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব যে কি সংগতিবিহীন অভাৱ মানে কি মন কৰাচোন ইয়াত কি বুলি লিখা গৈছে যে বিনিময় প্ৰথাৰ এটা গুৰুত্বপূৰ্ণ অসুবিধা হৈছে অভাৱৰ পাৰস্পৰিক সংগতিবিহীনতা এতিয়া সংগতিবিহীনতা মানে কি মন কৰা এই সংগতিবিহীনতা থাকিলে বিনিময় প্ৰথা কাৰ্যকাৰী নহয় বিনিময় প্ৰথা সফল হ'বলৈ দুইজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ সৈতে সংগতিপূৰ্ণ হ'ব লাগিব উদাহৰণস্বৰূপে যদি এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপোৰ বিচাৰে তেন্তে ই এক পৰস্পৰৰ পৰিপূৰক অভাৱ এই ক্ষেত্ৰত বিনিময় সম্ভৱ হয় ইয়াত কি বুলি কৈছে মন কৰা যদি এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে ওকে আৰু আনজন ব্যক্তিয়ে যদি চাউলৰ বিনিময়ত কাপোৰ বিচাৰে তেন্তে আমি ইয়াত কি দেখিছো যে দুইজনৰে পৰস্পৰৰ যিটো অভাৱটো পৰিপূৰক অৰ্থাৎ ধৰা হল তোমাৰ ওচৰত চাউল 1 কেজি আছে এনেকে তোমালোকে ইমেজিন কৰা তোমাৰ ওচৰত চাউল 1 কেজি আছে মোৰ ওচৰত আছে আলু 1 কেজি এটা মোক যদি চাউল 1 কেজিৰ প্ৰয়োজন হৈছে আৰু তোমাক যদি আলু 1 কেজিৰ প্ৰয়োজন হৈছে কিন্তু তোমাৰ ওচৰত কি আছে তোমাৰ ওচৰত চাউলহে আছে মোৰ ওচৰত কি আছে আলু আছে এটা মোক যদি চাউলৰ প্ৰয়োজন হৈছে তোমাক যদি আলুৰ প্ৰয়োজন হৈছে তেতিয়া মোৰ আলুখিনি তোমাক দি পিনে তোমাৰ পৰা মই চাউলখিনি লৈ ললো হয় না নহয় সো এনে ক্ষেত্ৰতহে বিনিময় সম্ভৱ এটো কথা ইয়াতে বুজাইছে মানে কিন্তু যদি কাপোৰৰ গৰাকীজনে চাউলৰ হলনি হৰিয়হ তেল বিচাৰে তেন্তে তেওঁলোকৰ অভাৱ সংগতিপূৰ্ণ নহয় ফলত এনে পৰিস্থিতিত বিনিময় প্ৰথা কাৰ্যকৰী হ'ব নোৱাৰে উদাহৰণস্বৰূপে তোমাৰ ওচৰত কি আছে বুলি কৈছিলো চাউল আছে মোৰ ওচৰত কি আছে আপেল 1 কেজি আছে এতিয়া তোমাৰ ওচৰত যি চাউল আছে মোৰ ওচৰত আপেল আছে মই যদি তোমাৰ মিঠাতেল বিচাৰো তোমাৰ ওচৰতটো মিঠাতেল নাই তোমাৰ ওচৰতটো চাউলহে আছে হয় না নহয় সো তেনে ক্ষেত্ৰত মানে আমি মানে বিনিময় কৰিবটো নোৱাৰিম মই যদি তোমাৰ পৰা মানে মোৰ প্ৰয়োজন নোহোৱা বস্তু এটা লৈ লওঁ তেনেহলে মোৰ জানো লাভ হ'ব নহয় সো হেতু কথাকে বুজাই আছে যে যদি কাপোৰৰ গৰাকীয়ে চাউলৰ হলনি হৰিয়হৰ তেল বিচাৰে তেন্তে তেওঁলোকৰ অভাৱ সংগতিপূৰ্ণ নহয় মানে পৰস্পৰৰ যিটো অভাৱটোৰ পৰিপূৰক নহব আৰু তেনে পৰিস্থিতিত বিনিময় প্ৰথা কেতিয়াও কাৰ্যকৰী হ'ব নোৱাৰে মানে ৰিকুৱাৰমেন্টটো সেম হ'ব লাগিব তোমাক যি বস্তু দৰকাৰ হেতু বস্তু মোৰ ওচৰত থাকিব লাগিব মোক যিটো বস্তু দৰকাৰ হেতু বস্তু তোমাৰ ওচৰত থাকিব লাগিব বুজি পালা আৰু হেয়েহে অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বিনিময় প্ৰথাৰ বাবে এক মুখ্য অসুবিধা হিচাপে বিবেচিত কৰা হয় ওকে বুজি পালা এই প্ৰশ্নটো নেক্সট প্ৰশ্নটো মন কৰাচোন ইয়াত ইংৰাজীটো লিখা আছে যিসকলে ইংলিছ মিডিয়ামৰ পৰা ক্লাছটো কৰি আছে তোমালোকে ইয়াৰ পৰা ইংৰাজীত লিখি লবা জাস্ট এক্সপ্লেনেশ্যনটো আসামিছত লোৱা মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা উত্তৰ লিখিবা যে মূল্যৰ ভাণ্ডাৰ বুলিলে যিবোৰ মাধ্যমক ভৱিষ্যতে প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰা অৰ্থে সংৰক্ষণ কৰিব পাৰি তাকেই বুজায় আৰু সাধাৰণতে মূল্যৰ ভাণ্ডাৰ বুলি মুদ্ৰা কোৱা হয় ইয়াত কি বুলি কৈছে মন কৰা ইয়াত থিওৰিটো যে মূল্যৰ ভাণ্ডাৰ বুলিলে যিবোৰ মাধ্যমক ভৱিষ্যতে প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰাৰ অৰ্থে
সংৰক্ষণ কৰিব পাৰি তাকেই মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় এতিয়া উদাহৰণস্বৰূপে মুদ্ৰা আমি পইচা সাঁচি ৰখাব পাৰোঁ নে নোৱাৰোঁ অবিয়াছলি পাৰোঁ আমি বেংকত ছেভিং একাউণ্ট এটা খুলি আমি পইচা সাঁচিব পাৰোঁ নতুবা আমি প্ৰপাৰ্টিত ইনভেষ্ট কৰি পিনে পইচাটো সাঁচিব পাৰোঁ আৰু সেই পইচাটো সাঁচিলে আমাৰ ভৱিষ্যতে যেতিয়াই প্ৰয়োজন আমি বেংকৰ পৰা আমি নতুবা আমি যদি প্ৰপাৰ্টিত ইনভেষ্ট কৰোঁ সেই প্ৰপাৰ্টিডোখৰ বিকি আৰামছে পইচাটো উলিয়াই ল'ব পাৰিম হয় নে নহয় তো সেইটোৱে হৈছে মূল্যৰ ভাণ্ডাৰ মানে বুজি পালা আৰু মূল্যৰ ভাণ্ডাৰ বুলি ইয়াত বেছিকেলি মানে তোমাৰ মুদ্ৰাকে কোৱা হৈছে বুজি পালা ইয়াত এটা উদাহৰণ তোমালোকক দিয়া হৈছে মন কৰা উদাহৰণটো যদি বুজি পাই যোৱা তেতিয়া ভাল ধৰণে কথাটো বুজি পাবা সা সামগ্ৰীৰ যেনে মাছ কণী আদি বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখিব নোৱাৰি কাৰণ এইবোৰ নষ্ট হৈ যায় কিন্তু মুদ্ৰা নষ্ট নহয় ইয়াক দীৰ্ঘদিন ধৰি বেংকত জমা ৰাখিব পাৰি আৰু প্ৰয়োজনৰ সময়ত সেই মুদ্ৰা উলিয়াই অভাৱ পূৰণ কৰিব পাৰি আৰু সেয়েহে মুদ্ৰা হৈছে সা সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ অৰ্থাৎ ধনৰ ৰূপেৰে মূল্য সংৰক্ষণ কৰা হয় আগৰ দিনত কি আছিলে আগৰ দিনততো পইচা নাছিলে আগৰ দিনত আছিলে বিনিময় প্ৰথা হয়নে এতিয়া আগৰ দিনত কি হৈছিলে যে আগৰ দিনত বিনিময় প্ৰথা হোৱাৰ বাবে এতিয়া মাছ কণী নতুবা আমাৰ যিবিলাক দৈনন্দিন প্ৰয়োজনীয় বস্তু সেইবিলাক বস্তু আদান প্ৰদান হৈছিলে এতিয়া ধৰা হ'ল মোৰ ওচৰত বোলে বহুত বেছি পৰিমাণৰ মাছ নতুবা কণী আছে এতিয়া এইখিনি মই জানো বছৰ ধৰি সংৰক্ষণ কৰি থাকিব পাৰিম নোৱাৰো নহয় এইবিলাকটো নষ্ট হৈ যাব এটা সময়ত কিন্তু মুদ্ৰা জানো নষ্ট হয় পইচা জানো নষ্ট হয় নহয় আমি সেই পইচা বছৰ 100 বছৰ 200 বছৰ আমি এটা বেংকত জমা ৰাখিব পাৰো গম পালানে আৰু প্ৰয়োজনীয় আমাৰ নিজৰ যেতিয়া প্ৰয়োজন হ'ব সেই প্ৰয়োজনীয় সময়ত আমি সেই মুদ্ৰা নতুবা সেই পইচা আমি বেংকৰ পৰা উলিয়াই আমি আমাৰ অভাৱ পূৰণ কৰিব পাৰিম আৰু সেয়েহে মুদ্ৰা হৈছে সা সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ অৰ্থাৎ ধনৰ ৰূপেৰে মূল্য সংৰক্ষণ কৰা হয় আজি যে তোমালোকৰ ঘৰত মা দেউতাই পইচা সাঁচে নতুবা মই যে আজি বেংক একাউণ্টত পইচা সাঁচিছোঁ সেই পইচাটো হৈছে এটা মূল্য মোৰ যদি ভৱিষ্যতে কিবা এটা বেমাৰ হয় তেনেহ'লে সেই বেমাৰৰ নামত মই এটা বেমাৰটো তোমাৰ ভাল কৰাৰ নামত মই এটা মূল্য দিব লাগিব হয় নে নহয় তো সেইটো কনচেপ্টটো এইটো মানে ধনৰ ৰূপেৰে মূল্য সংৰক্ষণ কৰা হয় এই কথাটোৰ দ্বাৰা এই তোমালোকক যিখিনি কথা মই বুজালোঁ এইখিনি কথাকে ইয়াত বুজাই আছে নিশ্চয় বুজি পালা চাগে ন বহুত বেছি টাফ নহয় জাষ্ট অকণমান ট্ৰাই কৰিবা বুজিবৰ কাৰণে দেন অবিয়াছলি বুজি পাবা মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোতকৈ গুৰুত্বপূৰ্ণ আৰু কিয় মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব কাৰণ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকিলে মুদ্ৰা বিনিময় মাধ্যম হ'ব নোৱাৰে মুদ্ৰাৰ যিটো সাধাৰণ গ্ৰহণযোগ্যতাৰ যিটো গুণ সেই গুণটো থাকিব লাগিব ওকে সহজে উপলব্ধ হ'ব লাগিব গম পাইছানে বাৰু সকলোৱে এইটো পইচা বুলি চিনি পাব লাগিব এই সাধাৰণ গ্ৰহণযোগ্যতাটো থাকিব লাগিব যদি মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে তেতিয়া মুদ্ৰা বিনিময় মাধ্যম হ'ব নোৱাৰে নেক্সট কুৱেশ্যন মুদ্ৰাৰ তাৰল্য গুণ কি যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱাৰ ক্ষমতাকে মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয় উদাহৰণস্বৰূপে মই যদি আজি আলু নতুবা মই যদি আজি গাড়ী এখন কিনিব যাওঁ মই এতিয়া 1 কেজি আলু 30 টকা দি মই কিনি আনিব পাৰিম আৰু মই 10 লাখ টকা দি পিনে একেটা পইচাই হয়নে নহয় মই 10 লাখ পইচা দি পিনে মই এখন গাড়ী কিনি দিব পাৰিম চ' সেইটোৱে হৈছে তোমাৰ মুদ্ৰাৰ তাৰল্য গুণ মানে যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাৎ ৰূপান্তৰিত আৰু প্ৰত্যক্ষভাৱে চেঞ্জ নতুবা ৰূপান্তৰিত হোৱাৰ ক্ষমতাকে মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয় নেক্সট কুৱেশ্যন মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা মুদ্ৰাই হৈছে বিনিময়ৰ প্ৰধান মাধ্যম মুদ্ৰাই হৈছে মূল্যৰ ভাণ্ডাৰ কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাক বস্তুটোৰ দাম বুলি কোৱা হয় আজি আমি বস্তুটো কিমান দামী বুলি কওঁ অৰ্থাৎ তাৰ দ্বাৰা আমি কি বুজিছো যে যিকোনো এটা বস্তু ক্ৰয় কৰিবৰ বাবে ক্ৰয় কৰা মানে কিনা ওকে যিকোনো এটা বস্তু আমি ক্ৰয় কৰিবৰ বাবে নতুবা কিনাৰ বাবে আমি যি পৰিমাণৰ মুদ্ৰা দিব লাগে সেইটো হৈছে বস্তুটোৰ দাম যদি আজি দোকানত যদি আমি গৈ আলু 1 কেজি কিনিব খোজো আলু কেজিৰ দাম যদি 30 টকা হয় তেনেহ'লে সেইটোৱে হৈছে মানে সেই আলু 1 কেজি কিনিবৰ কাৰণে আমি 30টা মুদ্ৰা দিছোঁ এটকীয়া হ'লে আমি 30 টকা দিছোঁ হয় নে নহয় তো সেইটোৱে হৈছে বস্তুটোৰ দাম সকলো আৰ্থিক বস্তুৰ মূল্য মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু সেয়েহে মুদ্ৰা সা সামগ্ৰীৰ উমৈহতীয়া মাপকাঠি বুলি কোৱা হয় বুজি পালা সকলো আৰ্থিক বস্তুৰ মূল্য মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰিত হয় আজি আমাৰ দৈনন্দিন প্ৰয়োজনীয় যিমান বস্তু মুক্ত বস্তুখিনিক বাদ দি মুক্ত বস্তু মানে কি সূৰ্যৰ ৰশ্মি বতাহ এইবিলাক ব্যৱহাৰ কৰিবৰ বাবে আমি জানো
তোমাৰ কি বুলি কয় আমি জানো প্ৰকৃতিক পইচা দিছো নাই দিয়া হয়নে কিন্তু আমাৰ আৰ্থিক দিশৰ প্ৰয়োজনীয় যিমান বস্তু আছে প্ৰত্যেকটো বস্তুৰ মূল্য আমি মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰিত কৰিছো যে আলু 1 কেজি দাম আমুক টকা চাউল 1 কেজি দাম আমুক টকা মাটি 1 কঠাৰ দাম আমুক টকা কম্পিউটাৰ এটাৰ দাম আমুক টকা মোবাইল এটাৰ দাম আমুক টকা হয় না নহয় আমি মুদ্ৰাৰ দ্বাৰা হেতু নিৰ্ধাৰিত কৰিছো আৰু হেতু কাৰণে মুদ্ৰা হৈছে সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি বুজি পালা অলৰাইট নেক্সট কোৱেশ্চন সহিম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি একেবাৰে ইজি হয় মন কৰা সহিম বিহিত মুদ্ৰা বুলিলে যিবোৰ মুদ্ৰা সীমিত পৰিমাণৰ লেনদেনত ব্যৱহাৰ কৰা হয় তাকেই বুজায় যি মুদ্ৰা সীমিত পৰিমাণৰ লেনদেনত অৰ্থাৎ ধাতু মুদ্ৰা বুলি কোৱাৰ লগে লগে আমি কিমান টকালৈকে পাইছো বাৰু 1 টকা 2 টকা 5 টকা যিবিলাক কয়েন্স থাকে যে 1 টকা 2 টকা 5 টকা পাইছো 10 টকা পাইছো আৰু দুদিনমান মই 20 টকীয়া এটাও দেখিছিলো হয়নে আমি কিমান পাইছো 1 2 3 4 5 হয়নে আমি অল টোটাল 5টা পাইছো 1 টকীয়া পইচা আছে আমাৰ ইণ্ডিয়াত 2 টকীয়া মানে কয়েন্সৰ কথা কৈছো 2 টকীয়া আছে 5 টকীয়া আছে 10 টকীয়া আছে আৰু 1 সেকেন্ড কমা দি দিছো আৰু আছে 20 টকীয়া হয়নে এতিয়া এই যিখিনি মুদ্ৰা ইয়াত কথা কোৱা গৈছে ধাতু মুদ্ৰা আৰু কম মূল্যৰ কাগজীয়া নোট ইভেন তোমাৰ 10 টকা নোট বা 50 টকা নোট বা 100 টকা এটা এইবিলাক অতি কম মূল্যৰ নোট হয় না নহয় এইবিলাক অতি কম মূল্যৰ মুদ্ৰা হয় না নহয় বুজি পাইছা না কথাটো সো ইয়াত এইটোৱে কৈছে যে কি সহিম বিহিত মুদ্ৰা বুলিলে যিবোৰ মুদ্ৰা সীমিত পৰিমাণৰ লেনদেনত সীমিত মানে কি এটা পৰিসীমাৰ ভিতৰত বুজায় হয়নে সীমিত পৰিমাণৰ লেনদেনত আমি ব্যৱহাৰ কৰো তাকেই বুজায় সহিম বিহিত মুদ্ৰা মানে আমি যত নেকি একেবাৰে কম ইউজ কৰো গম পাইছা আৰু অসীম বিহিত মুদ্ৰা বুলিলে যিবোৰ মুদ্ৰা ব্যৱহাৰ অসীম পৰিমাণৰ লেনদেনত ব্যৱহাৰ কৰা হয় তাকেই বুজায় উদাহৰণস্বৰূপে 500 টকীয়া নোট 2000 টকীয়া নোট আদি দৰে বৃহৎ মূল্যৰ কাগজীয়া নোট অসীম বিহিত মুদ্ৰাৰ অন্তৰ্গত মানে ইয়াত তোমালোকে সাৰাংশটো যদি চাৱা একেবাৰে ইজিলি বুজি পাবা যে সহিম বিহিত মুদ্ৰা সীমিত লেনদেনত ব্যৱহাৰ কৰা হয় আৰু অসীম বিহিত মুদ্ৰা বৃহৎ লেনদেনত ব্যৱহাৰ কৰা হয় দেখিছানে বাৰু কোৱেশ্চন আনসাৰবিলাক কিমান ওয়েল ষ্ট্ৰাকচাৰ্ড হৈ আছে ইয়াতে তোমালোকে এইখিনি প্ৰশ্ন এনেকে যি ধৰণে ইয়াত এনেকে দেখিছা ন সেই একেটা ধৰণে নোট কৰিবা যদি এক্সট্ৰা কিবা চেঞ্জেছ কৰিব বিচৰা দেন কৰিব পাৰা কোনো ধৰণৰ বাধা নাই কিন্তু তোমালোকে পৰাপক্ষত বস্তুখিনি বহুত বেছি মডিফাই কৰিব নিবিচাৰিবা ওকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম